আমি RD মেকাৰ মহবন্ধা দৈনিক বজাৰ 2023 চনত আমি এটা ব্যক্তিগত প্ৰচেষ্টা হাতত লৈছিলোঁ যি প্ৰচেষ্টা আছিল দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ বাবে অতি কম মূল্যত চাইকেল প্ৰদান কৰিছিলোঁ আমি আৰু এতিয়া এই বৰ্তমান আমাৰ ওচৰলৈ বিভিন্ন ঠাইৰ পৰা দুই এক কাষ্টমাৰ আহিছে তেওঁলোকে সেইটো সুবিধাই বিচাৰিছে আৰু সেইটো সুবিধাতে চাইকেলবোৰ পাম বুলি আশাৰে আহিছে কিছুমানক দিবও পৰা নাই গতিকে কিছু কথা ভাবি আমি এই প্ৰচেষ্টা আকৌ পুনৰ হাতত ল'ম বুলি ভাবিছোঁ কাৰণ স্কুলবোৰত পৰীক্ষা চলিছে পৰীক্ষাৰ পিছত LP স্কুলৰ পৰা হাই স্কুললৈ কিছুমান ল'ৰা ছোৱালী যাব সেই কথা ভাবি আমি 2023 চনত যি প্ৰচেষ্টা হাতত লৈছিলোঁ কম দামত চাইকেল প্ৰদান কৰিছিলোঁ ৰাইজলৈ 2023 চনৰ প্ৰচেষ্টা আমি এই 2024 এতিয়া বৰ্তমান ফেব্ৰুৱাৰী মাহৰ পৰা ল'ম যিকোনো টাউনতকৈ আমি কম দামত চাইকেল প্ৰদান কৰিম আমাৰ দোকানৰ পৰা আপোনালোকে চাইকেল ক্ৰয় কৰিব পাৰিব অতি কম দামত আৰু আপোনালোকৰ জ্ঞাতাৰ্থে কথা এটা কওঁ যেতিয়া আমি 2023 চনত চাইকেল প্ৰদান কৰিছিলোঁ ৰাইজলৈ খুব কম দামত যেতিয়া কম দামত আমি চাইকেলবোৰ দিছিলোঁ তেতিয়া জেগাই জেগাই প্ৰশ্ন উত্থাপন হৈছিলে কেনেকৈ দিব সম্ভৱ নহয় ক'ৰ পৰা দিব কি মতে দিব এইটো দামত কিবা চাইকেল দিব পাৰে নেকি জেগাই জেগাই এনেকৈ প্ৰশ্নবোৰ আমাৰ উত্থাপন হৈছিলে জেগাই জেগাই আমাৰ কাণত পৰিছিলে কিন্তু হয় সম্ভৱটোৱেই নহয় আমি যিটো দামত চাইকেলবোৰ দিছিলোঁ এই কথাটো সঁচাকৈ সম্ভৱ নহয় আৰু সেইকাৰণে তেওঁলোকে কৈছিলে যে এইটোতো সম্ভৱ নহয় বেয়া চাইকেল হ'ব লাগিব পুৰণা চাইকেল হ'ব লাগিব ৰং মাৰি দিছে ক'ৰবাত ৰিজেক্ট মাল হ'ব লাগিব কিন্তু আপোনালোকে ভাবক কথাখিনি আমি যদি সঁচাকৈ তেনে ধৰণৰ চাইকেলবোৰ দিলোঁহেঁতেন আমি এবছৰ ৱাৰেণ্টি নিদিওঁ ৰিচিভ নিদিওঁ গতিকে আমি ৰিচিভো প্ৰদান কৰিছিলোঁ এবছৰ ৱাৰেণ্টি দিছিলোঁ আৰু আমাৰ ওচৰলৈ যেতিয়া চাইকেলবোৰ নিবলৈ আহে বিভিন্ন ধৰণৰ কাষ্টমাৰ আহে বিভিন্ন ঠাইৰ পৰা আহে ভাবকচোন আমাৰ ওচৰলৈ অহা কাষ্টমাৰ কেইজন কি অনজ্ঞ তেওঁলোকৰ কি জ্ঞান নাছিলে তেওঁলোকে কি চাইকেলবোৰ চাই চুটি নিয়া নাছিলে এটা কথা আপোনালোকক কওঁ আমাৰ গাঁওখনত যদি 10টা চাইকেল বিক্ৰী হৈছিলে বাহিৰলৈ কিন্তু 150 চাইকেল নিছিলে গাঁওখনত 10টা চাইকেল বিক্ৰী হৈছে আৰু যিকোনো বাহিৰ জেগালৈ আমাৰ গাঁৱৰ বাহিৰলৈ 150খন গৈছিলে তেনেমতে আমি চাইকেলবোৰ বিকিলোঁ আৰু ৰাইজ উপকৃত হ'ল কাৰণ কথাটো এনেকুৱা হয় চাকিৰ তলটো আন্ধাৰ থাকে সেই তেনেকৈ আমি গাঁওখনত কমকৈ বিকিব পাৰিলোঁ কিন্তু চাংচুৱা চামগুৰি গটঙা গোলাঘাট যোৰহাট টাউন গোলাঘাট টাউন তিতাবৰ টাউন মৰিয়নি এইবোৰলৈ কিন্তু বহুত চাইকেল গ'ল আমাৰ ইয়াৰ পৰা আটাইতকৈ দূৰ জেগাটো গহপুৰলৈ গ'ল আৰু যেতিয়া আমি চাইকেলবোৰ দিছিলোঁ প্ৰচাৰ কৰিছিলে এই কাৰ্যক যিসকলে আদৰিছিলে যিসকলে ভাল বুলি ভাবিলে তেখেতসকলে আদৰিছিলে আৰু তেখেতসকলেই প্ৰচাৰ কৰিছিলে তেখেতসকলৰ প্ৰচাৰৰ মাধ্যমেৰে ৰাইজে গম পাই পেলাই আহি আমাৰ ইয়াৰ পৰা চাইকেলবোৰ নিলে কিন্তু তাৰ পৰা ৰাইজ বহুত উপকৃত হ'ল আৰু এতিয়া ভাবিছোঁ স্কুলবোৰত পৰীক্ষা হৈছে পৰীক্ষাৰ পিছত LP স্কুলৰ পৰা হাই স্কুললৈ ল'ৰা ছোৱালীবোৰ যাব কিছুমান এনেকুৱা বাপেক মাক আছে ল'ৰা ছোৱালীৰ কাৰণে চাইকেল এখন যোগান ধৰিব নোৱাৰে তো তেখেতসকলৰ কাৰণে আমি এই প্ৰচেষ্টা পুনৰ হাতত লৈছোঁ গতিকে যিসকলৰ প্ৰয়োজন বুলি ভাবে তেখেতসকল আহিব আমাৰ ইয়াৰ পৰা যিকোনো টাউনতকৈ কম মূল্যত চাইকেলখিনি নিব পাৰিব আমাৰ দোকানৰ পৰা আমি RD মেকাৰ মহবন্ধা দৈনিক বজাৰ আমাৰ ওচৰত আমাৰ গাঁৱৰে বাবা এজন আহিছে আমি তেখেতক যথেষ্ট সন্মান কৰোঁ আজি আমাৰ দোকানলৈ আহিছে বাবা এইখন চাইকেল লৈছে আমাৰ পৰা বাবা এইখন চাইকেল যে আপুনি কিনিলে ভালকৈ চাই মেলি ল'লে নাই ক'ৰবাত ভঙা ফুটা আছে নেকি চাইকেলটো ৰিজেক্ট চাইকেল নেকি ৰং চং কৰা চাইকেল হয় নেকি নতুন চাইকেল হয় এই চাইকেলখন আপুনি কিমানত কিনিলে মোৰ দোকানত কিমানত কিনিলে 1600ত কিনিলে আপুনি এই চাইকেলখন ডাইৰেক্ট মোৰ দোকানতে কিনিছেনে আপুনি ক'ৰবাত এই চাইকেলখন কিনিবৰ কাৰণে আৰু টাউন চাউন বেলেগ দোকান চোকান গৈছে
টাউন গৈছিলে টাউন তাত চাইছিলে নেকি কিমান কি কথা তাত টাউনত মানে মই সুধিছিলোঁ যে মানে ধৰি লওক 3500 বুলি কৈছিল কিমান কৈছিলে 3500 বুলি কৈছিল 3500 বুলি কৈছিলে এতিয়া মই ঘূৰি আহিলোঁ আৰু আচ্ছা লোৱা নহ'ল তাৰ আগতো আমাৰ দোকান আহিছিলে নি আপুনি যে দাম চাম চাবলৈ নাই অহা নাই মই ইয়াতে আৰু আজি প্ৰথমত আহিলোঁ তো 16তে পাইলোঁ তো লৈ আহিছোঁ আচ্ছা 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 এই বাবাজন চব টাউনলৈ গৈছিলে টাউনত বোলে এই চাইকেলখন এখেতক বোলে 3500 টকা ক'লে এখেতে ঢুকি নাপাই ঘূৰি আহিলে আজি এনেই আমাৰ দোকানত সোমাই গ'ল দাম সুধিলে ক'লোঁ এখেতে চাইকেলখন ল'লে আৰু কমত পাইছোঁ বুলি ক'লে গতিকে আপোনালোকে ভাবক এইজন বাবা এইখন চাইকেল আৰু আমি হ'লোঁ দোকানী আমি এইখন চাইকেল এখেতক যিটো দামত দিছোঁ এইটো দামত বাকী দোকানীও দিব পাৰে কিন্তু তেওঁলোকে নিদিয়ে তেওঁলোকে ব্যৱসায় কৰিছে ব্যৱসায়ত লাভ কৰিব লাগিব আৰু আমি আমাৰ ব্যৱসায় হৈ গ'ল ৰিপেয়াৰিং কাম এয়া চব চাইকেল মেৰামতি কৰোঁ এইবোৰ ভঙা চাইকেল আছে আমাৰ দোকানত এই চাইকেল ৰিপেয়াৰিং কৰি আমি চলোঁ গতিকে এই চাইকেল যে আমি এইবোৰ ৰিপেয়াৰিং কৰি চলোঁ এই ৰিপেয়াৰিং কামতে আমাৰ পৰিয়ালটো আমি ভাল ধৰণে পোহপাল দিব পাৰোঁ গতিকে এই নতুন চাইকেলবোৰ যে আমি ৰাখিছোঁ ৰাইজ উপকৃত হওক বুলিহে আমি এই চাইকেলবোৰ আমি ৰাখিছোঁ গতিকে আমি এনেকুৱা কম দামত দিছোঁ কিন্তু আনে কিয় দিব বাৰু আনেতো ব্যৱসায় কৰিছে লাভ কৰিবৰ কাৰণে আৰু আমি এইটো কৰিছোঁ মানৱ সেৱাৰ মনোবৃত্তিৰে যিসকলে এখন চাইকেল যুগুত কৰি দিব নোৱাৰে নিজৰ সন্তানক স্কুল যাবলৈ হওক বা কিবা কাৰণত হওক তেখেতসকলৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত ল'লোঁ আৰু ইয়াৰ আগতো 2023 চনত আমি প্ৰচেষ্টা হাতত লৈছিলোঁ যেতিয়া এই প্ৰচেষ্টা আমি হাতত লৈছিলোঁ বহুত দূৰ দূৰৰ পৰা আমাৰ ওচৰলৈ আহিলে কাষ্টমাৰ আহি চাইকেলবোৰ নিলে চাইকেলবোৰ নিয়াৰ কাৰণ আছিল প্ৰচাৰকসকল আমাৰ এই কাৰ্যক যিসকলে ভাল বুলি ভাবিলে তেওঁলোকে ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিলে সেই প্ৰচাৰৰ যোগেদি তেওঁলোকে গম পায় আমাৰ ওচৰৰ পৰা আহি এনেধৰণৰ চাইকেলবোৰ ক্ৰয় কৰি নিলে বিভিন্ন ঠাইৰ পৰা আহিলে বোকাঘাট নুমলীগড় বৰহোলা তিতাবৰ বেঙেনাখোৱা ৰংদৈ বামুণগাঁও যোৰহাট টাউন গোলাঘাট টাউন এনেকৈ ওচৰে পাঁজৰে ওচৰৰ টাউনৰ পৰাও আহিলে মাজুলী ধেমাজিলেও আমাৰ ইয়াৰ পৰা চাইকেলবোৰ গ'ল কিন্তু তাৰপিছতো জেগাই জেগাই কিন্তু প্ৰশ্ন উত্থাপন হ'ল 2023 চনত আমি চাইকেলবোৰ দি থাকোঁতে কেনেকৈ দিব ক'ৰ পৰা দিব সম্ভৱেই নহয় সঁচা কথা আকৌ সম্ভৱ নহয় এই চাইকেলখন এনেকুৱা এটা দামত বা এইবোৰ চাইকেল এনেকুৱা কম দামত দিয়াটো সম্ভৱ নহয়তো তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰাটো জায়জ আছে কাৰণ তেওঁলোকে ঠিকেই প্ৰশ্ন কৰিছে সম্ভৱেই নহয় ক'ৰ পৰা দিব কিন্তু আমি মানৱ সেৱাৰ মনোবৃত্তিৰেহে দি আছোঁ এইখিনি চাইকেল মানৱৰ যিখিনি আমাৰ ৰাইজ আছে তেওঁলোকে যে চাইকেল এখন নিজৰ সন্তানক বা নিজেও যোগাৰ কৰি ল'ব নোৱাৰে ভুগিবলগীয়া হয় সেইকাৰণে এনেকৈ কম দামত আমি চাইকেলবোৰ তেওঁলোকক প্ৰদান কৰোঁ কিন্তু তাৰ মাজত আমাৰ ওচৰত প্ৰশ্ন উত্থাপন হয় বেয়া চাইকেল হ'ব লাগিব ৰিজেক্ট চাইকেল হ'ব লাগিব লাট মাল হ'ব লাগিব ৰং কৰি দিছে চাগৈ পুৰণি বস্তু হয় সম্ভৱেই নহয় বোলে এনেকুৱা চাইকেল এনেকুৱা কম দামত দিয়াটো আৰু হয়তো সঁচাকৈ সম্ভৱ নহয় এতিয়া এইখন চাইকেল আমি 3600 টকাত দিওঁ চাওক এইখন চাইকেল আমি 4800 টকাত দিওঁ এই লেডিজ চাইকেলবোৰ আমি 4050 টকাত দিওঁ গতিকে এনেকুৱা দামত চাইকেলবোৰ বিকাটো সম্ভৱেই নহয় এই চাইকেলটো আমি এই আপোনালোকে গম পালে এইখন চাইকেল আমি 1600ত দিছোঁ কাৰণ এনেকুৱা চাইকেলবোৰ এনেকুৱা দামত দিয়াটো সম্ভৱেই নহয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিবই কম দামত পাইছে কিয় পাব কম দামত কোনোবাই ভাল বস্তু জানো কম দামত দিব গতিকে আপোনালোকৰ প্ৰশ্ন কৰাটো শুদ্ধই হৈছে আপোনালোকৰ প্ৰশ্নটো একেবাৰে ভুল নাই হোৱা বুলি মই আৰ ডি মেকাৰৰ তৰফৰ পৰা কওঁ যে আপোনালোকৰ প্ৰশ্নটো শুদ্ধ কিন্তু যিসকলে কিনিছে সেইসকলেহে গম পাব যে আমি কি চাইকেল দিছোঁ চাইকেল দিওঁতে আমি ৰিচিপ্ট দিওঁ ৰিচিপ্টত ধুনীয়া ধৰণে লিখা থাকে এবছৰৰ ৱাৰেণ্টি আমি এবছৰলৈকে চাইকেলখনৰ ৱাৰেণ্টি দিওঁ গতিকে আমি 2023 চনত এনে সুবিধা আগবঢ়াইছিলোঁ আৰু এতিয়া আমি এই চাইকেলৰ এনে সুবিধা আগবঢ়াম ৰাইজলৈ কাৰণ এতিয়া
স্কুলবোৰত পৰীক্ষা হৈ গ'ল, পৰীক্ষা চলি আছে। পৰীক্ষা হৈ যোৱাৰ পিছত নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ ল'ৰা ছোৱালীবোৰ যাব। দৰিদ্ৰ পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক এখন চাইকেল যুগুত কৰি দিবলৈ অসুবিধা পাব। গতিকে সেই কথা ভাবি আমি এই 2024 চনত এই প্ৰচেষ্টা আকৌ হাতত ল'ম। আহক আপোনালোক, যিসকলে শুদ্ধ বুলি ভাবিছে তেখেতসকল আহিব, আমাৰ দোকানৰ পৰা চাইকেলবোৰ নিব। আমি চাইকেলবোৰ এনেধৰণে আনো, চাইকেলবোৰ খোলা থাকে, পেকেটিং থাকে। ইয়াৰ পিছত আমি চাইকেলবোৰ তৈয়াৰ কৰোঁ। তৈয়াৰ কৰি পেলাই এনেকুৱা ফিটিং চাইকেল এখন তেতিয়াহে হয়। চাইকেলবোৰ এনেকৈ খোলা ধৰণে আহে, কাৰ্টন পেকিং থাকে। গতিকে আপোনালোকৰ জ্ঞাতাৰ্থে আজি এই ভিডিঅ'টো কৰিলোঁ। 2023 চনত দি গ'লোঁ চাইকেল, তাৰপিছত আমি এই প্ৰচেষ্টা বন্ধ কৰিছিলোঁ। তাৰপিছত এতিয়া আজি ভাবিছোঁ যে এই পৰীক্ষাবোৰ হৈ গৈছে, গতিকে আমি এই প্ৰচেষ্টা আকৌ এবাৰ ৰাইজলৈ আগবঢ়াম। ধন্যবাদ।